ব্ৰিটিছ চৰকাৰে কিমান চনত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল 1946 মাৰ্চ মাহত এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে যে কি কেবিনেট মিছন কেতিয়া ভাৰতবৰ্ষলৈ আহিছিল তো কেতিয়া লিখিবা 1946 মাৰ্চত অ'কে আৰু এটা মন কৰা ইম্পৰ্টেণ্ট প্ৰশ্ন যে সাৰ্বভৌমত্ব মানে কি আমাৰ যে সংবিধানত আমি সাৰ্বভৌম এটা শব্দ পাইছো সাৰ্বভৌম ৰাইট এতিয়া সাৰ্বভৌম মানে কি সাৰ্বভৌমত্ব মানে কি সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা এতিয়া ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা মানে কি চোৱা ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা মানে কি আমি কিতাপত কি পাইছো আমি সংবিধান আমাৰ সংবিধানৰ প্ৰস্তাৱনাত আমি কি পাইছো সাৰ্বভৌমত্বৰ মিনিংটো ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা মানে হৈছে যে আমাৰ ভাৰতবৰ্ষখন আভ্যন্তৰীণভাৱে আৰু বাহ্যিকভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয় অৰ্থাৎ ভাৰতবৰ্ষৰ সকলোবিলাক বস্তু নিজৰ হয় আমাৰ এতিয়া ল এণ্ড অৰ্ডাৰ আছে আমাৰ এখন নিজৰ কনষ্টিটিউশ্যন আছে হয়নে এতিয়া আভ্যন্তৰীণভাৱে হওক লাগে বাহ্যিকভাৱে হওক লাগে আমি কোনো এখন দেশৰ ওপৰত ডিপেণ্ডেণ্ট নহয় আমাক কোনো কণ্ট্ৰল নকৰে আমাৰ সকলোবিলাক বস্তু আমাৰ নিজৰ হয় মানে বুজিলা চ' সেইটোৱে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা আই মিন সাৰ্বভৌম মানে বাহ্যিক আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় অ'কে মাইণ্ড ইট মনত ৰাখাই থাকিব পৰীক্ষাত আহি থাকে মানে এইবিলাক প্ৰশ্ন ধৰ্ম নিৰপেক্ষ শব্দটো সংবিধানৰ প্ৰস্তাৱনাত কিমান নং সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছে ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকৰ পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে অ'কে এই যিটো ধৰ্ম নিৰপেক্ষ শব্দ অ'কে এই যিটো ছেকুলাৰ ৱৰ্ডটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কিমান নম্বৰ এমেণ্ডমেণ্ট কিমান নম্বৰ সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছে দ্য ৰাইট আনচাৰ ইজ 42 মানে 42 নং সংবিধান সংশোধনৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত ধৰ্ম নিৰপেক্ষ ছেকুলাৰ শব্দটো অন্তৰ্ভুক্ত কৰা গৈছে নতুবা সন্নিৱিষ্ট কৰা গৈছে এটা ছেকুলাৰ মানে কি ছেকুলাৰ মানে হৈছে কি ভাৰতবৰ্ষৰ মানে কোনো ধৰণৰ অফিচিয়েল ৰিলিজন নাই অ'কে অফিচিয়েল ধৰ্ম নাই এটাই ধৰ্ম আছে আৰু সেইটো হৈছে মানে ৰাজধৰ্ম আই মিন দেশক ভাল পোৱা তুমি মানে আমাৰ দেশখন এনেকুৱা নহয় যে কি অফিচিয়েল কোনো এটা ধৰ্ম নাই মানে এতিয়া তুমি যদি ইৰাণ যোৱা ইৰাক যোৱা তুমি তাত অফিচিয়েল তেখেতলোকৰ এটা ৰিলিজন পাবা যে মুছলিম কাণ্ট্ৰি অ'কে নতুবা বেলেগ কিবা ৰিলিজনৰ তুমি কাণ্ট্ৰি সেনেকৈ পাবা তুমি যদি অলপ ষ্টাডি কৰা বাট আমাৰ ইণ্ডিয়াখন এখন সেনেকুৱা দেশ নহয় যে কি ডাইৰেক্টলি মানে সংবিধানে ৰিকগনিশ্যন কাকো দিয়া নাই মানে অ'কে ৰিকগনাইজ কাকো মানে কোনো এটা ৰিলিজনক কৰা নাই মানে বুজিলা নাই বাৰু মানে অফিচিয়েল আমাৰ কোনো ধৰণৰ ৰিলিজন নাই তো সেইটোৱে কথা মানে বুজিলা সেইটোৱে হৈছে ছেকুলাৰ মানে ধৰ্ম নিৰপেক্ষ কোনো ধৰণৰ আমাৰ ধৰ্ম নাই